নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। প্ৰথমটো খবৰ, কংগ্ৰেছ আহিলেই জেলত যাব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। জেলত যোৱাৰ ভয়ে খেদিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। হতাগ্ৰস্ত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইমান সোনকালে হতাগ্ৰস্ত হ'ব বুলি ভবা নাছিলো। হিমন্ত বিশ্ব শৰ্মা ইমান দুৰ্বল, পাতল, কোমল বুলি ভবা নাছিলো। ৰাইজে এতিয়া পৰিৱৰ্তন বিচাৰে। সিক্ৰেট ফোনৰ যোগেদি হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ নেতৃত্বৰ লগত কথা পাতিব বিচাৰে। বিজেপি দলৰ নেতাকৰ্মীক হিমন্ত বিশ্ব শৰ্মাৰ পৰা সাৱধানে থকাৰ আহ্বান গৌৰৱ গগৈৰ। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। এফালে মিয়াক উচ্ছেদ, আনফালে অসমৰ মাটি মেঘালয়ৰ আগ্ৰাসন। মেঘালয়ৰ লোকে ভাঙিলে APDCLৰ খুঁটা। মহিলা প্ৰসাৰ, নীৰৱ দৰ্শকৰ ভূমিকাত অসম আৰক্ষী। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। মিয়া মুছলমানক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। 10 বছৰ পিছত মিয়াৰ উৎপাদত খিলঞ্জীয়া থাকিব নোৱাৰিব আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াক উচ্ছেদ কৰি 40 বছৰ পিছুৱাই দিবলৈ চেষ্টা কৰিছে। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। বিজেপি দলৰ ভিতৰত গুৰুচোৰ সোমাই আছে। আটাইতকৈ ডাঙৰ গুৰুচোৰ আজিৰ তাৰিখত নলবাৰীত থাকে। ৰাহুল গান্ধীয়ে প্ৰমাণ কৰিলে যে এতিয়া বিজেপিত মাত্ৰ গুৰুচোৰেই নাই, বহুত চোৰো ওলাইছে। বিজেপি কটাক্ষ কৰি গৌৰৱ গগৈৰ মন্তব্য এয়া। পুনৰবাৰ জনাই গৈছো, বিজেপি দলৰ ভিতৰত গুৰুচোৰ সোমাই আছে। আটাইতকৈ ডাঙৰ গুৰুচোৰ আজিৰ তাৰিখত নলবাৰীত থাকে। ৰাহুল গান্ধীয়ে প্ৰমাণ কৰিলে যে এতিয়া বিজেপিত মাত্ৰ গুৰুচোৰেই নাই, বহুত চোৰো ওলাইছে। বিজেপি কটাক্ষ কৰি গৌৰৱ গগৈৰ ডাঙৰ মন্তব্য। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ কাণ্ডত আচৰিত উচ্চ ন্যায়ালয়। কাক সুধি ডিমা হাছাওৰ 3000 বিঘা মাটি আদানীৰ চিমেণ্ট কোম্পানীক দিলে? গৌতম আদানীৰ চিমেণ্ট কোম্পানীক মাটি দিয়াক লৈ উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ। এয়া চৰকাৰৰ কেনেধৰণৰ সিদ্ধান্ত বুলি প্ৰশ্ন ন্যায়াধীশৰ। মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। ধুবুৰী ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি। ধুবুৰী জিলা পৰিষদত কংগ্ৰেছৰ 10জনকৈ প্ৰাৰ্থী বিজয়ী হোৱাৰ পিছতো ধুবুৰী জিলা পৰিষদত গঠন কৰাত ব্যৰ্থ কংগ্ৰেছ। ইয়াক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ধুবুৰী ৰাজীৱ ভৱনত। ক্ষোভিত কংগ্ৰেছ কৰ্মীয়ে ধুবুৰী ৰাজীৱ ভৱনত লগালে তলা। ক্ষোভিত কংগ্ৰেছ কৰ্মীয়ে বিধায়ক সুবাহান চৰকাৰৰ বাসনত চলালে আক্ৰমণ। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। উৰিয়াম ঘাটত দখল কৰিব মিয়াই, নগাই বন্ধ কৰিলে উচ্ছেদ অভিযান। হাতে হাতে দা লাঠি লৈ ওলাই আহিল ঝাকে ঝাকে নগা। নগাৰ ভাবুকিৰ পিছতে বন্ধ কৰিলে প্ৰশাসনে। বিদ্যাপুৰৰ নিকটৱৰ্তী কৃষ্ণপুৰ উচ্ছেদ চলাবলৈ নিদিয়ে নগাই। লিফাইন বস্তিৰ একাংশ নগাৰ কৃষ্ণপুৰ নাগালেণ্ডৰ বুলি দাবী। উত্তৰ আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। উজনিত 2026লৈ বিজেপিৰ ৰণদংকা। একেদিনাই শ শ লোকৰ বিজেপিত যোগদান। লাহোৱাল ইক্ৰাতলিত মনোজ ধানোৱাৰ আৰু দ্বিজেন গগৈৰ নেতৃত্বত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী। এই যোগদান অনুষ্ঠানত উপস্থিত আছিল চাবুৱা লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা। আপ আৰু কংগ্ৰেছৰ দলৰ 1000তকৈ অধিক লোকৰ বিজেপি দলত যোগদান। আপ আৰু কংগ্ৰেছ দলৰ 1000তকৈ অধিক লোকৰ বিজেপি দলত যোগদান।